আৰু অম্বুবাচী মহাযুগলৈ মাজত মাথো 3 দিন 22 জুনৰ পৰা 26 জুনলৈকে অনুষ্ঠিত হ'ব অম্বুবাচীৰ মহাযুগ। সেই উপলক্ষে শক্তিপীঠ কামাখ্যাত অগণন দেশী বিদেশী ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটক আৰু ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু। আৰু কেনেধৰণেৰে অম্বুবাচীৰ এই দিনকেইটা দৰ্শক ভক্ত পৰ্যটক যিয়ে আহে তেওঁলোকক আদৰিবলৈ কি ধৰণেৰে সাজু হৈছে মন্দিৰ পৰিচালনা সমিতি, সেই সন্দৰ্ভত তেওঁলোকে এক সংবাদমেল সম্বোধন কৰিছে। আমি পোনপটীয়াকৈ সেই সংবাদমেলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। জিলা প্ৰশাসন পৰা আদি কৰি সচিবালয়, গভৰ্ণৰ হাউচ যিবিলাকৰ পৰা আমাৰ ভিভিআইপিসকল দৰ্শন কৰিবলৈ আহে তেওঁলোকক আমি ইতিমধ্যে পত্ৰযোগে জনাইছোঁ। 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে ভিভিআইপি দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আমি যিখিনি কাৰ্যসূচী হাতত লৈছোঁ এই মেলাখন পৰিচালনা কৰাৰ কাৰণে সেইখিনি বিতংভাৱে আমাৰ সৰুদলৈ আছে, তেখেতে আপোনালোকক বিতংভাৱে জনাই দিব। সন্মানীয় দলৈ ডাঙৰীয়া, সচিব ডাঙৰীয়া আৰু ভাই ভণ্টীসকল, সংবাদ মাধ্যমৰ আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত ল'ব লগা ব্যৱস্থাৱলী আমি যিবিলাক ব্যৱস্থা প্ৰস্তুত কৰিছোঁ। এইবেলি নীলাচল পাহাৰৰ আশে পাশে তীৰ্থযাত্ৰীৰ থকা খোৱাৰ ব্যৱস্থা নাথাকিব। লগতে কোনো ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। কামাখ্যাৰ নামনিৰ পৰা অহা পথসমূহৰ লগতে মটৰ পথছোৱাৰ মাজে মাজে চিকিৎসা সেৱা, খোৱা পানী, জিৰণি চৰাৰ ব্যৱস্থা থাকিব। এইবাৰ অম্বুবাচীৰ সময়ত যাত্ৰীসকলে মন্দিৰ পৰিক্ৰমাৰ পাছত পূব দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থা থাকিব। আইন শৃংখলা ও তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা 120 জন স্থায়ী সুৰক্ষাকৰ্মী, 500 জন স্কাউট গাইড, 200 জন স্বেচ্ছাসেৱক, 250 জন অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হ'ব। ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে 500 CCTV কেমেৰা স্থাপন কৰা হৈছে। ইতিমধ্যে দেৱালয়ৰ নিজা 300 জন চাফাই কৰ্মীৰ উপৰিও 200 জন অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰা হ'ব। 26 জুন তাৰিখে দেৱীৰ দৰ্শনৰ বাবে সমাবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা, চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। উক্ত স্থানত 26-27 তাৰিখৰ দৰ্শনৰ ক্ষেত্ৰত ক্ৰমিক নম্বৰ টোকেন দিয়াৰ ব্যৱস্থা থাকিব। সেইদিনাৰ দৰ্শনৰ ব্যৱস্থাৰ কাৰণে টোকেন দিয়া যাব। অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্যসকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে ইয়াতে সকলো ধৰণৰ খাদ্য সামগ্ৰী তেওঁলোকে পাব। যোৱা বছৰ হোৱা ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নিশা 6 বজা পৰ্যন্তহে ভক্তসকলে নীলাচল পাহাৰৰ প্ৰৱেশ কৰিব পাৰিব। পুনৰ ৰাতিপুৱা 5 বজাৰ পৰা প্ৰৱেশ কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হ'ল। এইটো এটা ডাঙৰ সদায় প্ৰশ্ন আহি থাকে যে যেতিয়া 6 বজাৰ পিছত মানুহবিলাক যেতিয়া ৰৈ থাকে তেওঁলোকে ওজৰ আপত্তি কৰে, কিন্তু এইটো বুজিব লগা কথা যে যদি আমি 6 বজাত বন্ধ নকৰোঁ তেতিয়াহ'লে মন্দিৰ আমি 1, 2, 3টা বাজি যায়, তেতিয়া আমি চাফা কৰাৰ কাৰণে আমি সময় নাপাওঁ। আমি GMCও যেতিয়া চাফা কৰে গোটেই ৰাস্তাটো তেতিয়া এই সময়খিনি তেওঁলোকক লাগে, সদায় দিগদাৰী হয়। যোৱা কেইবা বছৰো যেতিয়া এনেকুৱা হৈছিল ৰাতি মানুহ আহি আছিল তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি। গতিকে সেইবাবে আমিও অনুৰোধ জনাইছিলোঁ আৰু তেওঁলোকেও বেয়া পাব নালাগে যিবিলাক 6 বজাৰ পিছত আহে, কাৰণ এইটো কৰিব লগা হৈছে ভক্তৰ কাৰণে। চাফ চাফাই যদি আমি কৰিব নোৱাৰোঁ নেক্সট দিনা আকৌ 5 বজাৰ পিছত যিটো ভক্তৰ লাইনি নিচিঙা ভিৰ হ'ব সেইটোৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে। সেইকাৰণে আমি এই 6 বাজিত বন্ধ কৰাটো ব্যৱস্থাটো আমি হাতত লৈছোঁ। যিহেতু দেৱালয়ৰ আশে পাশে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই, সেয়েহে পৰাপক্ষত ভক্তসকলে নিজৰ নিজৰ জোতা চেণ্ডেলবোৰ নামনি কামাখ্যাৰ উৰণীয়া সেতু তলত ৰাখিহে পাহাৰত প্ৰৱেশ কৰে যেন। অন্যথা জোতা চেণ্ডেল ঘূৰাই নোপোৱাৰ বাবে দেৱালয় কৰ্তৃপক্ষ বা প্ৰশাসন জগৰীয়া নহ'ব। কাৰণ এইটো আপোনাৰ জোতা চেণ্ডেলৰ কথা আপোনালোকে জানেই, প্ৰত্যেকবাৰে হাজাৰ হাজাৰ জোতা চেণ্ডেল আপোনাৰ পেলাই দিয়া যায়। গতিকে আমিও নিবিচাৰোঁ যে ভক্তৰ এনেকুৱা ধৰণৰ এটা লছ হওক বা তেনেকুৱা ধৰণৰ হওক। গতিকে আমি বিচাৰোঁ যে সকলোৱে জোতা পিন্ধি নহাটোৱেই ভাল। আৰু সেইবাবে আমি কিছুমান যেনেকৈ আমাৰ বয়সস্থ মানুহ আছে বা বেবী আছে, ইনফেণ্ট আছে বা তাৰপিছত আমাৰ গৰ্ভৱতী মহিলা আছে, তেওঁবিলাকক আমি জনাব বিচাৰোঁ যে তেওঁলোকে নাহিলেই ভাল।
কাৰণ তাতে থাকিও ঘৰত থাকিও প্ৰাৰ্থনা কৰিলে মাৰ প্ৰাৰ্থনা শুনিব আৰু আশীৰ্বাদ দিব তেওঁলোকে যদি নহাকৈ থাকে খুবেই ভাল হয় যিহেতুকে এটা ষ্টাম্পিডৰ নিচিনা চিটুৱেশ্যন হয় এই চিটুৱেশ্যনত এই বয়সস্থ মানুহখিনি বহুত অসুবিধা হয় তেওঁলোকে ওলাই যোৱাৰ কাৰণে বহুত অসুবিধা হয় গতিকে তেওঁলোকে যদি নাহি তাতে ঘৰতে প্ৰাৰ্থনা কৰে খুব ভাল হয় অম্বুবাচীৰ কেইদিনত কামাখ্যাৰ সমাগম হোৱা প্ৰচণ্ড ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কণ কণ শিশু গৰ্ভৱতী মহিলা বৃদ্ধ বা অসুস্থ ব্যক্তিক পৰাপক্ষত অহাৰ পৰা বিৰত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ যিহেতু এইখিনি বাকী এনে সেই কৰি বাকী আমাৰ সচিবগৰাকীয়ে আৰু সেয়া আছিল কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আহ্বান তথা ভাষ্য তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিয়লি 6 বজাৰ পিছত আপুনি নীলাচল পাহাৰত প্ৰৱেশ নকৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে আৰু পুৱা 5 বজাৰ পৰা বিয়লি 6 বজাৰ ভিতৰত আপুনি নীলাচল পাহাৰত প্ৰৱেশ কৰিব পাৰিব মাক কামাখ্যাৰ ওচৰলৈ যাব পাৰিব সেয়া তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰিছে আৰু পৰাপক্ষত গৰ্ভৱতী মহিলাসকল আৰু জ্যেষ্ঠ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকক সেইকেইদিনত মা কামাখ্যাক দৰ্শনৰ বাবে নাহিবলৈ অনুৰোধ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে আৰু ইফালে অম্বুবাচী মেলা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালেও সম্বোধন কৰিছিল সংবাদমেল 23 পৰা 25 জুনলৈ বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ জিলা প্ৰশাসন আৰু পৰ্যটন বিভাগৰ তৰফৰ পৰা দুটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে কামাখ্যা ষ্টেচনৰ সমীপত এটা শিবিৰ আৰু পাণ্ডুঘাটৰ সমীপত দ্বিতীয়টো শিবিৰ স্থাপন কৰা হৈছে কামাখ্যা ষ্টেচনৰ পৰা পাণ্ডুঘাটলৈ ASTCৰ বাছৰ ব্যৱস্থা কৰা হৈছে 30টা স্থানত পানীৰ পাইপ সংযোগ কৰা হৈছে কোনো ভক্তই নিজে ইচ্ছা কৰিলেও পানী ব্যৱহাৰ কৰিব পাৰিব আৰু স্বেচ্ছাসেৱকৰো ব্যৱস্থা কৰা হৈছে শিবিৰৰ পৰা মন্দিৰলৈ যাবলৈ নাথাকিব কোনো বাছৰ ব্যৱস্থা এই কথা স্পষ্ট কৰিছে জিলা আয়ুক্তগৰাকী আমার দুটা ডেজিগনেটেড মানে ক্যাম্প আমার জিলা প্রশাসনের ফালৰ পৰা আৰু টুৰিজম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰস্তুতি কৰা হৈছে এটা হ'ল কামাখ্যা ষ্টেচনৰ জাষ্ট পিছফালে ফাৰ্ষ্ট কেম্প কামাখ্যা ষ্টেচনত যেটো জাষ্ট পিছফালৰ পৰা একদম পুৰা ফুল এৰিয়াত আৰু সেকেন্ড কেম্পটো হ'ব পাণ্ডু পোৰ্টত সো এই দুটা কেম্পত আমাৰ যিমান ডিভটিজসকল আহিব তেখেতসকলে থকাৰো ফেচিলিটি থাকিব ফেচিলিটি মানে আমি পুৰা মুকলি কৰি দিছো এৰিয়া তেওঁলোক সাপোজ এই কেম্পটো ফুল হৈ গ'ল তাৰ পিছত তেখেতসকল যাব পাৰিব পাণ্ডু পোৰ্টলৈ সো এই যাতায়াতৰ কাৰণে কামাখ্যা ষ্টেচনৰ পৰা পাণ্ডু পোৰ্টলৈ যাতায়াতৰ কাৰণে ASTCৰ পৰা বাছৰো ব্যৱস্থা থাকিব তেওঁলোকে আপ ডাউন কৰিব পাৰিব আমাৰ এজন মেজিষ্ট্ৰেট ফুডৰ কাৰণে ইনচাৰ্জ থাকিব কি তেওঁলোকে প্ৰপাৰ হাইজিন মেইনটেইন কৰি যাতে ডিভটিসকলক মানে ভোজনটো দিয়ে এটো মোস্ট ইম্পৰ্টেণ্ট এটো আপোনালোকৰ জৰিয়তে যিসকলে ভাণ্ডাৰা তাত ইয়াতে বহাবও বিচাৰিছে তেখেতসকলকো মই জাষ্ট এটা কথা কম কি হাইজিন বহুত ইম্পৰ্টেণ্ট কিয় ইমানজন ডিভটিজ আহিব কেম্পৰ পৰা মন্দিৰলৈকে কিন্তু কোনো ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি নিদিব মন্দিৰৰ ওপৰলৈ অহাৰ কাৰণে মেইন ৰোড দুটা আছে এটা মেইন ৰোড হৈ গ'ল নাৰ্চাৰী যোনটো মালিগাঁও ফ্লাইঅভাৰৰ ওচৰত আছে আৰু এটা হৈ গ'ল পাণ্ডুৰ ফালৰ পৰা যেটো বংশী বাগান হৈ পেলাই আহে মই ক্লিয়াৰিফাই কৰিব বিচাৰিছো ডিভটিজ বা যেকোনো কেম্পৰ পৰা মানুহ আহিলে এন্ট্ৰি টু নাৰ্চাৰী সাইডৰ পৰাই হ'ব নাৰ্চাৰী সাইডৰ পৰা এন্ট্ৰি হৈ পেলাই তেখেত ওপৰত গৈ থাকিব তাৰ পিছত ত্ৰিনাথ পইণ্ট এটা আছে তাৰ পৰা লেফট গৈ পেলাই বংশী বাগান হৈ পেলাই ওয়েস্ট গেট হৈ পেলাই মন্দিৰত সোমাই উলাই আহাৰ টাইমত সেন্ট্ৰেল গেট যেটো মেইন গেট হৈ পেলাই উলাই আহি আকৌ নাৰ্চাৰী পইণ্ট লৈকে যাব প্ৰশাসন পুলিচ প্ৰশাসন সব মিলাই 4টা কন্ট্ৰোল ৰুম প্ৰথম কন্ট্ৰোল ৰুমটো হ'ব আমাৰ ফুট হিলত নাৰ্চাৰী পইণ্টৰ ওচৰত এটা কন্ট্ৰোল ৰুম হ'ব আমাৰ টপ মানে হিল টপত মানে এই ইফালে এটা পইণ্ট আছে তাতে এটা কন্ট্ৰোল ৰুম হ'ব ওয়েস্ট গেটৰ ফালে আৰু এটা কন্ট্ৰোল ৰুম হ'ব আমাৰ প্ৰশান্তি লজত নতুনকে 7টা হেল্প ডেস্ক কৰি আছো 7টা পইণ্টত যেটো এক্সাক্ট পইণ্টৰ লোকেশন কেটা আপুনি CDC বা ইয়াতে যোন অফিচাৰ ডিটেইলড আছে তেখেতসকলৰ পৰা পাই যাব